হা ভিতৰৰ পৰা নতুনৰ যিটো চেণ্ট থাকে চেণ্টটো যোৱা নাই ইঞ্জিন চাওক না ও মাই গড ইঞ্জিন চাওক একদম ব্ৰেণ্ড নিউ হৈ আছে ইঞ্জিন বেটাৰী চাওক না গাড়ীৰ লগত লাগি অহা এটা স্ক্ৰেচ নাপায় চাওক অৰিজিনেল F1 চাওক অৰিজিনেল এইফালে চাওক অৰিজিনেল দেখিছেনে এইটো আছেই ষ্টিকাৰটো এইফালে ষ্টিকাৰটো আছেই F1 কিমান বিচাৰিছে এখন নমস্কাৰ আশা কৰোঁ সকলো ভালে আছে আজি মই আপোনালোকক যিখিনি ছেকেণ্ড হেণ্ড গাড়ী দেখুৱাম এই ছেকেণ্ড হেণ্ড গাড়ী আপোনালোকে কেনেকৈ চাব লাগে ধৰক গাড়ী এখন যিহেতু আপোনালোকে কিনিব তো ছেকেণ্ড হেণ্ড গাড়ী একচুৱেলি চাব লাগে কেনেকৈ আৰু কি কি চাব লাগে চবতকৈ ডাঙৰ কথা হৈছে সেইটো মানে কি আমি গাড়ী এখন কিনিলেই নহ'ব তো গাড়ীখনৰ বিষয়ে আমি জানি ল'ব লাগিব যে এখন গাড়ী কেনেকৈ চাব লাগে ডকুমেণ্ট কেনেকৈ ভেৰিফাই কৰিব লাগে বা এই গাড়ীখনে ধৰক এই গাড়ীখন কিবা এক্সিডেণ্ট ইছ্যু আছে নেকি তো এইখিনি বস্তু আপোনালোকে কেনেকৈ চাব তো এই ভিডিঅ'টো আপোনালোকে চালে আজি আপোনালোকে সম্পূৰ্ণ গোটেই তথ্যখিনি বুজি পাব যদি আপুনি এখন ছেকেণ্ড হেণ্ড গাড়ী কিনিম বুলি ভাবি আছে তেতিয়াহ'লে ভিডিঅ'টো সম্পূৰ্ণ চাব কিয়নো এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকে গাড়ী কেনেকৈ চাব লাগে তো সম্পূৰ্ণ আপোনালোকে বুজি পাব গাড়ী আপোনালোকে ল'ব নল'ব পিছৰ কথা কিন্তু গাড়ী এখন কেনেকৈ চাব লাগে সেইটো বিষয়ে জানিব তো বলক বেছি দেৰি নকৰোঁ মই এখন গাড়ীৰ পৰা আহিম মই প্ৰথমতে এখন I10 দেখুৱাব বিচাৰিছোঁ এই I10খনে ধৰক আপুনি কিনিব তো কি চাব লাগে প্ৰথম মই বনেটখন খুলি দিব বিচাৰিছোঁ প্ৰথমে আপোনালোকে চাব লাগিব এই গাড়ীখনৰ ইঞ্জিনটো তো ইঞ্জিনটো কিমান ভাল হৈ আছে দেখিছেনে এখন গাড়ী ইঞ্জিনটো ধুনীয়া হৈ আছে ঠিক তেনেদৰে আপোনালোকে চাব আৰু বেটেৰীটো চাব কিমান ধুনীয়া হৈ আছে তাৰপিছত আপোনালোকে ইয়াত সিল কাটা আছে নেকি সেইটো চাব দেখিছেনে এইটো একদম অৰিজিনেল সিল আছে কোম্পানীৰ পৰা ফিটিং হৈ আহা সো এই গাড়ীখন ধৰক ওকে আছে মানে এক্সিডেণ্ট ইছ্যু নথকা গাড়ী সো এনেধৰণৰ আপোনালোকে গাড়ী কিনিলে তো গাড়ীখনো আপোনালোকৰ লাইফ থাকিব আৰু ইন ফিউচাৰ বেচিলে আপোনালোকে 2 টকা পাব সো এইকাৰণে মই এই গাড়ীখন দেখুৱাইছোঁ এই গাড়ীখনৰ এইটো প্ৰাইচটো মই আপোনালোকক জনাই দিব বিচাৰিছোঁ দাদা এইখন I10 আপোনাৰ সাজিদ দা 2017 ৰ হয় ফাৰ্ষ্ট ওনাৰ গাড়ীখন আপুনি দেখাব পাৰে ৱৰ্কআউটটো হয় বাম্পাৰ টু বাম্পাৰ আপুনি অৰিজিনেল পেইণ্টত পাব ওকে আপোনাৰ ৰানিং হৈছে মাত্ৰ 43000 43000 ফাৰ্ষ্ট ওনাৰ গাড়ী এন্ড্ৰইড বেক কেমেৰা সব লাগি আছে ওকে এইখন আপোনাৰ আমাৰ ৰেট ৰাখিছো আপোনাৰ 270 ফাইনেন্স ফাইনেন্স কৰিলে আপোনাৰ 70000 টকা ডাউন পেমেন্ট দিলে ওলাই যাব ওকে তো গাড়ীখনৰ মই আৰু এটা বস্তু দেখুৱাই দিওঁ চাওক দৰজাবিলাক আপোনালোকে চাব এনেকে সিলটো মানে কোম্পানী ফিটেড আছে সিল পাব মোৰ ইয়াত যেখন গাড়ী আছে কমপ্লিট সিল পাব আপোনাৰ নন এক্সিডেন্টাল আপোনাক যদি ৰিটাৰ্নত লাগে মই ৰিটাৰ্নত আপোনাক মই গ্যাৰান্টি দিম ওকে তো গাড়ীখন এখন আপোনালোকে জাস্ট খালি এটা সিম্পল দেখুৱাই দিলো তো এনেকে গাড়ী আপোনালোকে ভেৰিফাই কৰিব আমি এখন Hyundai গ্ৰেণ্ড I10 লৈ আহিম এখন কিমান বিচাৰিছে দামটো এখন গ্ৰেণ্ড I10 আপোনাৰ 2016 ৰ লাষ্টৰ হয় ফাৰ্ষ্ট ওনাৰ গাড়ী ওকে এখন ৰানিং হৈছে মাত্ৰ 43000 ফাৰ্ষ্ট ওনাৰ গাড়ী হয় ওকে এখনৰ ওয়াৰেন্টি গ্যাৰান্টি আপোনাৰ আমাৰ মোৰ পৰা গাড়ী ললে আপোনাৰ ইঞ্জিন গিয়াৰ বক্স আপোনাৰ 1 মাহৰ আপোনাৰ ওয়াৰেন্টি থাকিব ওকে কাৰণ গাড়ী এখন বেয়া হলে আপোনাৰ 1 মাহৰ ভিতৰতে আপুনি গমে পাব কাস্টমাৰ নিজে গমে পাই যাব কিমান দিব লাগিব এখন আপোনাৰ 1 লাখ টকা দিলে ওলাই যাব 1 লাখ টকা ডাউন পেমেন্ট আৰু যদি প্ৰফাইল ভাল হয় আপোনাৰ 1 লাখৰ কমত দিলেও ওলাই যাব ওকে যদি গ্ৰেণ্ড I10 ল'ম বুলি ভাবিছে তে এখন ল'ব পাৰে পেট্ৰলৰ হয় এখন ৰেট আপোনাৰ 3,20,000 টোটেল ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট আপোনাৰ মিনিমাম ধৰক 80 পৰা 80 90 1 লাখ ওকে তো নেক্সট এখন আছে I20 এখন I20 আস্তা অপচনেল হয় আস্তা অপচনেল আপোনাৰ ফাৰ্ষ্ট ওনাৰ 2015 ৰ লাষ্টৰ গাড়ী হয় গাড়ী আপোনাৰ ধৰক আপুনি দেখাব পাৰে নাম্বাৰ প্লেটটো আপুনি দেখাব পাৰে 786 আপুনি দেখাব পাৰে নাম্বাৰ প্লেটটো 786 হয় নাম্বাৰ প্লেটটো হয় আস্তা অপচনেল টপ মডেলটো হয় এখনৰ ৰেট ৰাখিছো আপোনাৰ 395 এখন যদি আপুনি ফাইনান্সত লওঁ বুলি ভাবে এখন আপুনি 1.5 লাখ টকা ডিপি দিলে ওলাই যাব ডিপি 1.5 লাখ টকা দিলে ডাউন পেমেন্ট 1.5 লাখ টকা দিলে ওলাই যাব 1.5 লাখ টকা দিলে ওলাই যাব তো গাড়ীখনৰ ইঞ্জিন দেখাই দিব পাৰে ইঞ্জিন তো এখন গাড়ীৰ মই ইঞ্জিনটো দেখুৱাই দিওঁ চাওক তো আপোনালোকে গাড়ী দিব পাৰে কিন্তু আপুনি ইঞ্জিন দেখাই দিব পাৰে ইঞ্জিন চাব লাগে চাওক দেখিছে গাড়ী একদম ইঞ্জিন ওকে আছে সিল দেখাই দিব পাৰে বেটাৰী নতুন হৈ আছে নন এক্সিডেন্টাল লিখিত হিচাপে পাব নন এক্সিডেন্টাল একদম লিখিত আকাৰে পাব যদি এনেকে যদি আপোনালোকে চাই লয় নহয় কিটাও গাড়ীত আপোনালোকে ঠগন নাখায় সো এখন গাড়ী যদি ল'ম বুলি ভাবিছে I20 ল'ব পাৰে তো নেক্সট এফলে এখন আপোনাৰ টাটা টিয়াগো এনাৰ্জি মডেলটো হয় এখন আপোনাৰ নরমাল টিয়াগোখন নহয় কিন্তু হয় এখন আপুনি মানে কি গুটে ওয়ার্কআউটটো চালে আপুনি গম পাব আগৰ যিখন টিয়াগো আৰু এখনৰ মাজত দিন ৰাতি ডিফাৰেন্স আছে ওকে এখন আপোনাৰ এনাৰ্জি মডেল হয় এখন আপোনাৰ এখন 2019 ৰ হয় ওকে 19 ৰ আপোনাৰ ৰানিং হৈছে মাত্ৰ 52000 ওকে ফুল বডি অৰিজিনাল পেইণ্টত আছে ইঞ্জিনটো চাও ফুল বডি অৰিজিনাল পেইণ্টত আছে এখনৰ ৰেট আহিব আপোনাৰ 335 তো চাও সিল দেখিছেনে একদম অৰিজিনাল আছে সিল দেখিছেনে 335 আহিব একদম অৰিজিনাল সিল আৰু ইঞ্জিন চাওক বেটাৰী একদম ব্ৰেণ্ড নিউ হৈ আছে F1 ওকে আছে কতো নাটৰ চিন নাই গাড়ীখন নতুন লওঁতে পূজা পাতল কৰি লোৱা বাকি এখনৰ ডাউন পেমেন্ট এখন আপোনাৰ 395 ৰেট আছে এখন আপোনাৰ ধৰক 80 90 দিলে ওলাই যাব কিন্তু প্ৰফাইল ভাল হ'ব লাগিব 80 90 যে কৈছো কিন্তু প্ৰফাইল ভাল হ'ব লাগিব প্ৰফাইল ভাল হ'ব 90000 টকা ডাউন পেমেন্ট দিলে হৈ যাব ন টাটা টিয়াগো 5 ষ্টাৰ ৰেটিং থকা গাড়ী এনাৰ্জি তো নেক্সট দাদা এখন আছে ফিগো এইখন আপোনাৰ মানে কম বাজেটত যে আমাৰ কিছুমান কাস্টমাৰ আছে হয় আপোনাৰ কম বাজেটত যদি কাৰবাক যদি গাড়ী লাগে ৰ'দ বতা বৰষুণ ধৰক নপৰিব কাৰণে এসি থাকা গাড়ী এখন কিমান বিচাৰিছে এখন ফৰ্ড ফিগো এখন আপোনাৰ মই 95 ত দি দিম 95 ত 2011 চনৰ
ওকে এখনো ফাৰ্ষ্ট ওনাৰ ফাৰ্ষ্ট ওনাৰ 1 টকা কাম কৰাব নালাগে নি পেলাই যে 95ত নি পেলাই যে আপুনি যে ৰাস্তাতে ঠেলিব লাগিব তেনেকুৱা গাড়ী কিন্তু মই হেৰি নকৰো অনলি ফৰ 95 অনলি 95 ডকুমেন্ট ট্ৰান্সফাৰ কৰি দিব কমপ্লিট কৰি দিম ওকে অনলি ফৰ 95ত দিব এখন গাড়ী টাটা ফৰ্ড ফিগো পেট্ৰল নে ডিজেল পেট্ৰলৰ গাড়ী আপোনালোকে 95000 টকাত ল'ব পাৰিব তো নেক্সট এখন ৱেগনাৰ আছে এখন কিমান বিচাৰিছে ৱেগনাৰ 2018 হয় 2018 ফাৰ্ষ্ট ওনাৰ হয় 64000 ৰানিং হৈছে 64000 ৰানিং হৈছে যদি আপোনালোকে ৱেগনাৰ ল'ম বুলি হৈছে সো এখন ল'ব পাৰে এখন ডাউন পেমেন্ট কিমান দিব লাগিব এখন আপোনাৰ 70000 মান দিলে ডাউন পেমেন্ট ওলাই যাব 70000 ন তো নেক্সট ইয়ন এখন 2017 ম্যাগনা অপচনেল হয় ওকে এখনত আপোনাৰ এয়াৰবেগ থাকাখন হয় এয়াৰবেগ থকাখন এয়াৰবেগ পাব কোম্পানী ফিটাৰ মিউজিক সিস্টেম পাব এসি হিটাৰ হয় কমপ্লিট পাব ফুল সিলটো দেখাই দিছো সব কমপ্লিট দেখাই দিম একদম ওকে সিল আছে এখনৰ এনে ধৰক দাম কিমান বিচাৰিছে এখন আমাৰ 235 ত দি দিম মই 235 70000 টকা ডাউন পেমেন্ট দিলে ওলাই যাব ইঞ্জিনটো দেখাই দিওক অকমান 70000 টকা ডাউন পেমেন্ট দিলে ওলাই যাব 70000 টকা ডাউন পেমেন্ট দিলে ওলাই যাব গাড়ী দেখিছে ইঞ্জিন ওকে আছে যদি লাগে চাওক বনেট দেখিছে একদম সিল একদম অৰিজিনাল আছে কতো এক্সিডেন্ট ইস্যু নথকা গাড়ী এক্সিডেন্ট ইস্যু নাই গতিকে আপোনালোকে ইয়ন ল'ব পাৰে একদম বাজেটেবল কাৰ নেগোশিয়েট হৈ যাব ন নেগোশিয়েবল নহয় আপোনাৰ ভিডিওতে তেও মই কিবা এটা সন্মানটো ৰাখিম ওকে নেক্সট এখন আছে অল্টো 800 এখন আপোনাৰ মোষ্ট ট্ৰেন্ডিং কাৰ ওকে এল্টো 800 এখন আপোনাৰ ডিফেন্সত আপোনাৰ চাকৰি কৰা মানুহৰ হয় গাড়ীখন লৈ পেলাই আপোনাৰ ইউজে নকৰিলে স্পিয়াৰটা আজিলৈকে আনটাচ হৈ আছে আপোনাক মই দেখাই দিম ওকে স্পিয়াৰটা আনটাচ ভিতৰৰ পৰা নতুনৰ যিটো এটা সেন্ট থাকে নতুন সেন্টটো যোৱা নাই এতিয়া গাড়ী এখন মই দেখুৱাইছো আপোনালোকক ভিতৰৰ পৰা নতুন সেন্টটো যোৱা নাই সাজিদা হা ভিতৰৰ পৰা নতুনৰ যিটো সেন্ট থাকে সেন্টটো যোৱা নাই ইঞ্জিন চাওক না ও মাই গড ইঞ্জিন চাওক একদম ব্ৰেন্ড নিউ হৈ আছে ইঞ্জিন বেটাৰী চাওক না গাড়ী লগত লাগি আহা এটা স্ক্ৰেচ নাপায় চাওক অৰিজিনাল এফ্ৰন চাওক অৰিজিনাল এফালে চাওক অৰিজিনাল দেখিছেনে এইটো আছেই ষ্টিকাৰটো এফালে ষ্টিকাৰটো আছেই এফ্ৰনৰ কিমান বিচাৰিছে এখন আমাৰ 320 আহিব স্পিয়াৰটা আনটাচ হৈ আছে আৰু কিমান চনৰ এটা স্ক্ৰেচ নাপায় এখন 18 লাষ্টৰ ফাৰ্ষ্ট ওনাৰ 19 আৰু 19 ওকে তো যদি আপোনালোকে অল্টো 800 বিচাৰি আছে মই আপোনাৰ স্পিয়াৰ টায়াৰ দেখাই দি আছে স্পিয়াৰ টায়াৰটো দেখুৱাই দিওঁ চাওক আপোনালোকৰ মুখে ক'লেতো নহ'ব দেখুৱাই দিওঁ চাওক আৰু সনি মিউজিক সিস্টেম লগাই ৰাখিছে সনি মিউজিক সিস্টেম লাগি আছে 19 গাড়ী এটা চাওক স্পিয়াৰ টায়াৰ আনটাচ একদম নতুন হৈ আছে গাড়ী যদি লাগে অল্টো 320000 ন নতুনৰ নিচিনা ফিল হ'ব এখন গাড়ী ল'লে 320000 ন 320000 ওকে এখন আপোনাৰ 1 লাখ টকা ডিপি দিলে ওলাই যাব ওকে মাত্ৰ 1 লাখ টকা ডিপি দিয়ক আৰু গাড়ী ঘৰলৈ লৈ যাওক তো নেক্সট এখন আছে ফিগো এখন আছে টাটা এখন আছে ফৰ্ড ফিগো টাইটানিয়ামটো হয় এটা টপ মডেলটো হয় এখনত আপুনি এয়াৰবেগ এলোহিল কমপ্লিট পাই যাব ফিচাৰ্ছ এখনৰ দাম কিমান বিচাৰিছে এখন আপোনাৰ 135 ত দি দিম মই 135 ত এখন 2013 ৰ হয় এয়াৰবেগ সিস্টেম পাই যাব এয়াৰবেগ দুটা পাব এসি হিটাৰ কোম্পানী এফিলেটা এয়াৰবেগ পাব হেবিলেটা এয়াৰবেগ পাব এলোহিল পাই যাব এলয় পাই যাব সব 35 1,35,000 টকা টাইটেনিয়াম ফৰ্ড ফিগো যত আপোনালোকে দুটা এয়াৰবেগ সহ পাই যাব যদি লাগে তো ল'ব পাৰে পেট্ৰলৰ গাড়ী তো গাড়ী দেখুৱাই দিছো বঢ়িয়া কন্ডিশন হৈ আছে এক্সিডেন্ট ইস্যু নাই গাড়ী তো ল'ব পাৰে তো বাকি যিখিনি গাড়ী আছিল আপোনালোক সকলোখিনি গাড়ী দেখুৱাইছে আৰু এইখন গাড়ী সবচে বেছি ভাল গাড়ী অল্টো 800 একদম নতুন গাড়ী যদি লাগে তো ল'ব পাৰে মালিকক ঘৰৰ পৰা আনিছে যেহেতু টায়াৰটো ইতেলকে ইউজে হোৱা নাই তো যদি আপোনালোকে সেকেন্ড হ্যান্ড গাড়ী এখন কিনিম বুলি ভাবিছে দাদাক আপোনালোকে যোগাযোগ কৰিব যোগাযোগ কৰি আপোনালোকে ভাল এখন গাড়ী দাদা পৰা লৈ যাব পাৰিব আৰু যদি আপোনালোকে যদি ভাবিছে নহয় আমি ফাইনান্স কৰি লম তো ফাইনান্স কৰি ল'ব পাৰিব বেলেগ একো নাই মই এটোই ডিমান্ড দিব পাৰো আপোনালোকক যে এই ড্ৰিম মটৰছত আপোনালোকে গাড়ীবিলাক এক্সিডেন্ট ইস্যু নাপায় সো ভিডিওটো কেনেকুৱা পালে লাইক কমেন্ট শেয়াৰ কৰি দিব ধন্যবাদ